তো লগাইছ মাবিংকু আজি ৰাতিপুৱাৰ পৰা এনেকুৱাকে বৰষুণ মাৰা ষ্টাৰ্ট কৰি দিলে। বৰষুণ বতৰক চাই মই ব্ৰাছ কৰি দিলো। 2-3 ঘণ্টাৰ পিছত এনেকুৱা কৰি এৰি দিলে বৰষুণ মাৰা। চাহৰ সলনি পানী লৈ আহিলো 1 গিলাচ। পানী খোৱাটো বেয়া নহয় দিয়ক। বৰষুণ দিলে ছাগলী গৰুৰ এনেকুৱা অৱস্থা হয়, ক'তো ওলাই যাব নোৱাৰে। সেইবিলাক মোৰ পিছফালে সেইবিলাক ফুলৰ গছ দেখিছে নে, কলগছত ঘৰতে খাই থাকিব পৰা কৰি হৈছে দিয়ক। ফুল আনি তাৰ পিছত লৈ আহিলো গাখীৰ চাহ পিছত খাম অলপমান, পাঁচটাতে গাখীৰ গিলাচ খাই লওঁ। গৰম গৰম গাখীৰ আছিলে, খাই বেয়া লগা নাছিল দিয়ক। যিহেতু মই জলকীয়া গছৰ পুলি ৰুইছো, এইটো হৈছে কিউট জলকীয়া তাৰে। যিহেতু পানী এৰা দিয়া নাছিল, বৰষুণ দিয়াৰ লগে লগে পানী হৈ গ'ল দিয়ক। লাহে লাহে আমাৰ খালৰ কাষৰো পানীবিলাক শুকাব ধৰিলে। সৰু স্পটিং এটা পিন্ধি তাৰ পিছত আহিলো নিৰ্মাণহঁতৰ ঘৰলৈকে। যিহেতু নতুন মোবাইল কিনিছে চাব আহিলো। এই নতুন মোবাইলটোৰ নামটো হৈছে প'ক' M7। মোবাইলটো দেখাত বেছি বেয়া লগা নাই দিয়ক। মোবাইলটোৰ কালাৰ বিলাকো বহুত ধুনীয়া কালাৰ, সকলোখিনি বস্তু এভেইলেবল আছে। এই মোবাইলটোৰ প্ৰাইচ হৈছে 9,500 টকা। ক'ব গ'লে দামটো ঠিকে আছে দিয়ক। কেমেৰাটো অপেন কৰাৰ লগে লগে ধুনীয়া কোৱালিটি, ভিডিঅ'ৰ পৰা একদম ফটোৰ পৰা ধুনীয়া একদম। যিহেতু মোবাইলটো বেছি দামী নহয়, মিডিয়াম। জুম কৰিলেও এনেকুৱা আৰু ধুনীয়া মিডিয়াম। আজিৰ মিনিটটো হানি চাইছিলে, বাই, জয় অসম।